আমাৰ সমগ্ৰ অসমতে অসম গণ পৰিষদৰ বুথ সন্মিলন চলি আছে আৰু এটা ৰাজনৈতিক দলৰ বুথটোৱে হৈছে আটাইতকৈ এটা দলৰ ভেটি। বুথটো শক্তিশালী হৈ থাকিলে আমি ৰাইজৰ ওচৰলৈ দলৰ যি চিন্তা সেই চিন্তাৰ লগতে আমি চৰকাৰীত অংশীদাৰী দল হিচাপে মানুহৰ মাজলৈ উন্নয়নৰ কাৰ্যসূচীসমূহো লৈ যাব পাৰোঁ। সেইকাৰণে চামগুৰি সমষ্টিত কোনো কংগ্ৰেছৰ দালালে যাতে ৰাইজলৈ অহা বস্তু হৰলুকি নকৰাকৈ পোনপটীয়াভাৱে ৰাইজৰ বস্তু ৰাইজে যাতে পায়, তাৰ বাবে অসম গণ পৰিষদৰ বুথবিলাকক আমি শক্তিশালী কৰিছোঁ। দুখীয়া ৰাইজে, দুখীয়া মহিলাই, কৃষকে তেওঁলোকলৈ অহা চৰকাৰী সামগ্ৰী যাতে ভালদৰে পায়, উন্নয়নৰ আঁচনি যাতে ভালদৰে পায়, এই ৰেচন কাৰ্ড হওক, অৰুণোদয় হওক, উজ্জ্বলা গেছ হওক বা অন্যান্য যিখিনি আমাৰ আছে সেইখিনি যাতে পায়, তাৰ কাৰণে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি দলটোক শক্তিশালী কৰিব বিচাৰিছোঁ। পঞ্চায়তত আমি 30% মহিলা, 30% যুৱকক আমি এইবাৰ আগবঢ়াই দিম। সেইসকলৰ মাজৰ পৰা নতুন প্ৰজন্মই আগন্তুক দিনত পঞ্চায়তত ৰাইজৰ মাজত কোনো স্বজন তোষণ নোহোৱাকৈ, দুৰ্নীতি নোহোৱাকৈ ৰাইজৰ ক্ষেত্ৰত কাম কৰিব। আৰু আমি ইয়ালৈ আহিছোঁ মৈত্ৰীৰ ভাৱ লৈ, সম্প্ৰীতিৰ ভাৱ লৈ, একতাৰ ভাৱ লৈ। সমাজখনত আমি সকলো আছোঁ আৰু সকলো একেলগে থাকিব লাগিব। সেই সমন্বয়ৰ ভাৱ লৈ অসম গণ পৰিষদে চামগুৰিৰ প্ৰতিটো অঞ্চললৈ যাব আৰু প্ৰতিটো অঞ্চলত ৰাইজৰ লগত মত বিনিময় কৰিব। যিহেতু চামগুৰি সমষ্টি উপনিৰ্বাচন হ'ব, এই অঞ্চলত অসম গণ পৰিষদে নিশ্চিতভাৱে আমি মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে আমাৰ যি দায়িত্ব আৰু কৰ্তব্য থাকে, সেই দায়িত্ব আৰু কৰ্তব্য আমি পালন কৰিম। প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছত আমি মিত্ৰজোঁটৰ লগত একেলগে আলোচনা